প্ৰথমতে মই আজিৰ সংবাদ জগতৰ সন্মানীয় সংবাদসেৱীসকলক মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, অসম প্ৰদেশ বিজেপি দলৰ সন্মানীয় সভাপতি মহোদয়, অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি মহোদয়, জিলা পৰ্যায়ৰ সন্মানীয় বিষয়ববীয়াসকল, সন্মানীয় কাৰ্যকৰ্তাসকল আৰু আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়, লগতে অসম গণ পৰিষদ দলৰ বৰ্তমান নেতৃত্ব দিয়া সন্মানীয় ডক্টৰ জয়নাথ শৰ্মাদেৱ, আমি সকলোৰে আদৰত সকলোৰে উৎসাহত আজিৰ বদলগুৰি দুমনিচকী জিলা পৰিষদ সমষ্টিৰ পৰা বিজেপি আৰু অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছোঁ। এতিয়া আমি সামাজিক ব্যৱস্থাৰ এটা দৰ্শন আমাৰ মনত আছে আৰু এই দৰ্শনটো লৈ মই আজি এই পৰ্যায়লৈ আহিছোঁ। ৰাইজৰ ওচৰত মই কাটৰ আহ্বান জনাইছোঁ যে এটা সমিলমিল আৰু সদ্ভাৱনাৰে এটা সম উন্নয়নৰ ব্যৱস্থা হাতত ৰাখি মই আজিৰ এই ৰাজনৈতিক ক্ষেত্ৰখনত খোজ পেলাইছোঁ। আশা ৰাখিছোঁ দলমত নিৰ্বিশেষে প্ৰতিজন ব্যক্তি মোক নিশ্চয় আশীৰ্বাদ দিব আৰু মোক জয়যুক্ত কৰিব। সন্মিলিত চৰকাৰ চলি আছে, নিশ্চিতভাৱে সমস্যা কিছু চাওক, বৰ্তমান সন্মিলিত চৰকাৰখনৰ যিবিলাক পলিচি, এই পলিচিবিলাক জনসাধাৰণে আদৰি আমি দেখা পাইছোঁ। অৱশ্যে সমস্যা আছে, ঠিক সেইধৰণে চৰকাৰখনে যথেষ্ট সমাধান কৰিবলৈও চেষ্টা কৰিছে আৰু যিমানখিনি সমস্যা আছে সমষ্টি বা জিলা পৰ্যায়ত সকলোবিলাক সমস্যা একেদিনে কেতিয়াও সমস্যা নহয়, কিন্তু চৰকাৰখনৰ যি সদিচ্ছা আৰু জনসাধাৰণৰ প্ৰতি যি দায়বদ্ধতা, এই দায়বদ্ধতা আগত লৈ পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰাৰ আমিও তাত আত্মআহুতি প্ৰকাশ কৰিম আৰু আমি এটা আশা ৰাখিছোঁ যে চৰকাৰখনক জনসাধাৰণে আঁকোৱালি লৈছে। এই মিত্ৰজোঁটৰ চৰকাৰখনৰ যিবিলাক উন্নয়নৰ ছবি জনসাধাৰণৰ মাজত ই প্ৰসাৰ লাভ কৰিছে, গতি ত্বৰান্বিত হৈছে। আমাৰ বিজেপি দলৰ যিসকল বিষয়ববীয়া, অগপ দলৰ যিসকল বিষয়ববীয়া আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বলিষ্ঠ নেতৃত্ব, এই নেতৃত্ব অসম গণ পৰিষদৰ বলিষ্ঠ নেতৃত্বত ৰাইজৰ যি আশা উদ্দীপনা ক্ৰমান্বয়ে পৰিপূৰ্ণ হোৱা আমি দেখিছোঁ আৰু আমি সেই উৎসাহতে আমিও উন্নয়নৰ ধাৰা অক্ষুণ্ণ ৰখাৰ এক প্ৰয়াস কৰিছোঁ। বিজেপি চৰকাৰৰ উন্নয়নক সাৰোগত কৰি আপুনি অগপৰ পৰা প্ৰাৰ্থিত্ব লৈ দিব বুলি ভাবিছে? মই আশা ৰাখিছোঁ যে চৰকাৰখনৰ জনসাধাৰণৰ প্ৰতি যিটো দায়বদ্ধতা, এই দায়বদ্ধতাৰ খাতিৰত মই আশা ৰাখিছোঁ যে মোৰো যি এটা পৰিকল্পনা আছে জনসাধাৰণৰ মাজত ই সম্পূৰ্ণৰূপে আস্থা আগত ৰাখি মই উন্নয়ন কৰিব পাৰিম বুলি মোৰ মনত এটা আশা ৰাখিছোঁ। এতিয়া যিহেতু কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী আছে, আপোনাৰ প্ৰতিদ্বন্দ্বিতা মূল প্ৰতিদ্বন্দ্বিতা কোন হ'ব? চাওক, মই যি নিৰ্দলীয় আছে, যি বিৰোধী দল বুলি আপোনালোকে কৈছে, মই সকলো প্ৰতিযোগিতাতে মই প্ৰণাম জনাইছোঁ। তেখেতসকলো নিশ্চয় ভাল পথেৰে আগবাঢ়িব, কিন্তু মই আশা ৰাখিছোঁ যে মই কাৰো বিষয়ে মই সমালোচনা নকৰিম। মোৰ এয়া কেতিয়াও মানসপটত নাই, সকলোৰে ভাল হওক, কিন্তু নিশ্চয় ৰাইজে মোক জয়যুক্ত কৰিব। NDA চৰকাৰ চলি আছে আৰু এই NDA চৰকাৰৰ সময়ত গোটেই অসমত আপোনালোকে উন্নয়নৰ ধাৰাটো দেখিছে। এই ধাৰাটো আজিৰ দিনটোত পঞ্চায়তৰ জৰিয়তে অধিক মজবুত কৰিবৰ কাৰণে এটা ব্যৱস্থা লোৱা হৈছে আৰু সেই হিচাপে আমাৰ দুয়োটা দলৰ মাজত বুজাবুজিৰ মাজেৰে আমাৰ অসম গণ পৰিষদৰ 74 আৰু 296 বিজেপি জিলা পৰিষদত আমি প্ৰতিদ্বন্দ্বিতা কৰিম আৰু প্ৰত্যেকগৰাকী জিলা পৰিষদৰ মিত্ৰজোঁটৰ বা NDA যিগৰাকী প্ৰাৰ্থী আছে গোটেই অসমতে, অসমৰ সমূহ ৰাইজকে মই অনুৰোধ কৰিছোঁ আপোনালোকৰ জৰিয়তে আমাৰ মিত্ৰজোঁটৰ প্ৰতিগৰাকী প্ৰাৰ্থীকে যাতে জয়যুক্ত কৰে। দৰঙত কেইটা চিট পাম? দৰঙত আমি 2টা চিট লৈছোঁ। চিপাঝাৰ যিহেতু আঞ্চলিকতা বাজত বাহক হিচাপে হয়, তেনে ক্ষেত্ৰত গণভিত্তি থকা বুলি আপোনালোকে সদায় কৈ আহিছে। এতিয়া তৃণমূল পৰ্যায়ত আপোনালোকৰ এই সমষ্টিটো কেনেধৰণৰ প্ৰভাৱ দেখিছে? সেইটো আপোনালোকে বেছিকৈ জানিব, মইতো ভাল বুলিয়ে ক'ম। এতিয়া আপোনালোকে নিজে নিজে দেখিছে, নিজে নিজে অধ্যয়ন কৰিছে, বিশ্লেষণ কৰিছে, গাঁৱে গাঁৱে আপোনালোকে ফুৰিছে,
গতিকে মোতকৈ প্ৰশ্নটোৰ উত্তৰ আপুনি বেছি ভালদৰে দিব পাৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত